গৌতম চৌধুৰীলৈ স্বাগতম জনাইছোঁ। আজি আচলতে দেওবাৰ মোৰ আচলতে গাঁৱত মোৰ সৰু সুৰাকৈ বাগান অকণমান আছে আৰু ফাৰ্ম এখন আছে। পুৱাই আহিলোঁ, গাহৰি দানা দিলোঁ আৰু আজি অকণমান আজৰি সময় নিজে উলিয়াই লৈছোঁ অলপ নিজক লৈ অলপ ব্যস্ত থাকিম বুলি। আৰু এই যে মই কৈছোঁ এতিয়া যে আহি আছোঁ যে এনেদৰে এই যে এনে বাঁহৰ তলৰ মাজে মাজে আহিছোঁ আৰু আমাৰ এখন ছাগলী বিল আছে। বিলখনত মানে মাছ মাৰিবলৈ কিছু লোক ওলাই যায় আৰু আমাৰ গাঁৱৰে 90 কেজিমান গৈছে মাছ মাৰিবলৈ আৰু মই পিছে পিছে গৈ আছোঁ। কেনেধৰণৰ মাছ মই দেখুৱাম বলক আপোনালোকক আজি। আগবাঢ়িলোঁ এনেদৰেই একা বেকা পথৰে ছাগলী বিলৰ দিশে। লৰালিতে এই ছাগলী বিললৈ আমি প্ৰায়ে গৈছিলোঁ। আচলতে এই বিলখনত অধিকাংশ ছাগলী ভৰপূৰ হৈ থাকে বাবে চাগে ছাগলী বিল বুলি কয়। সেয়া দেখিছেনে জাকটো দূৰৈত গৈ আছে মাছ মাৰিবলৈ। বলক গৈ আছোঁ ফাইনেলি একদম এখন বিল বুলি কয়, একদম মুক্ত একেবাৰে এখন চাওক কি সুন্দৰ মুক্ত একদম হেৰিয়ৰ মাজত মানে মুকলি এক স্থান আছিলে। দেখোন বিল বুলি কয়, পূৰা পানী হয় ভৰ বাৰিষা আৰু চৰকাৰী কিছুমান স্কিম লৈ থৈছে। ডাঙৰ ডাঙৰ পুখুৰী খান্দিছে আৰু গোটসমূহৰ তেওঁলোক আচলতে ইয়াত মাছ পুহিবলৈ ব্যৱস্থা কৰি দিব, গোট বনাই দিব। আৰু সেইবাবে অসম চৰকাৰৰ যি অমৃত সৰোবৰ আঁচনিৰ জৰিয়তে ইয়াত ডাঙৰ ডাঙৰ পুখুৰী খান্দিছে। অহা বছৰৰ পৰা ৰাইজে এনেদৰে মাছ মাৰিবলৈ নাপায়। সেই এনেদৰে মাজে মাজে আমাৰ লোকসকলে এনেদৰে দেওবাৰ দিনটো বিশেষকৈ আজৰি পালে এনেদৰে মাছ মাৰিবলৈ আহে। ময়ো গৈ আছোঁ, বলক আপোনালোকক দেখুৱাম সেই মাছ মৰা স্থলী আৰু অমৃত সৰোবৰ স্থানটো। আজি দেওবাৰ বিশেষ স্পেচিয়েল এটা ব্লগ। যিটো স্থান দেখিছে ইয়াতে আচলতে খেতি কৰে। আজিকালি খেতিৰ পৰিমাণটো অলপ কম, তথাপিও কৰে। ফুলকবি বন্ধাকবি আৰম্ভ কৰি এনেদৰে কৰে। আমি লৰালিতে থাকোঁতে ইয়াত কিন্তু যথেষ্ট খেতি হৈছিল। এতিয়া খেতি কিন্তু কম। এনেদৰে ইয়াত খেতিৰ সলনি এটা বাগান ইয়াত স্থাপন কৰিলে। তথাপিও খেতিটোৰ যিটো যিকেইজন লোকে খেতি কৰে তেওঁলোকে কিন্তু খেতিটো কৰি আছে। আৰু কিছু দূৰ গৈ পামগৈ ছাগলী বিল। অসম চৰকাৰৰ অমৃত সৰোবৰ আঁচনিৰ জৰিয়তে সঁচাই বৰ ধুনীয়াকৈ পুখুৰীকেইটা বাউণ্ডেৰী বান্ধি নিৰ্মাণ কৰিছে। কিয়নো এই পুখুৰীত গোটৰ জৰিয়তে মৎস্য উৎপাদন হ'ব। এয়া দেখিছে নহয়, এয়াই অসম চৰকাৰৰ উদ্যোগত ছাগলী বিলত অমৃত সৰোবৰ আঁচনিৰ জৰিয়তে বৃহৎ পাৰ বান্ধি পুখুৰী নিৰ্মাণ কৰিছে। আৰু এই দৃশ্য সঁচাই বৰ নান্দনিক। যদি আপুনি লৰালিতে সেই বিলৰ বা অন্য স্থানত আপুনি মাছ মাৰিছিলেগৈ, তেতিয়াহ'লে এই দৃশ্য দেখি আপুনি নষ্টালজিয়া হৈ পৰিব। এই বিলতেই এতিয়া আমাৰ জনসাধাৰণে মাজে সময় পালে মাছ মাৰেগৈ। আৰু সেইবাবে আজিৰ দিনটোত আমি ওলালোঁ। আমি মানে আচলতে মই বিললৈ বুলি অহা নাছিলোঁ, মই ফাৰ্মলৈ আহিছিলোঁ আৰু গাঁৱৰে 90 কেজিমান মাছ মাৰিবলৈ যোৱা দেখি ময়ো বিলখন বহুদিন চোৱা নাই, চাওঁ বুলি গ'লোঁ। এয়া এনেদৰে মাছ মৰাত ব্যস্ত কেইগৰাকীমান আমাৰ গাঁৱৰেই নবৌহঁতে এনেদৰেই বিলত প্ৰায়ে সময় পালে মাছ মাৰিবলৈ আহে। মই কিন্তু সময়ে পোৱা নাছিলোঁ। অমৃত সৰোবৰ আঁচনি নিৰ্মাণ কৰাৰ প্ৰথম অৱস্থাতে আহিছিলোঁ যদিও এনেদৰে সুন্দৰকৈ পাৰ বান্ধি সম্পূৰ্ণ কৰা অমৃত সৰোবৰ আঁচনি মই দেখা নাছিলোঁ, সময় পোৱা নাছিলোঁ। গতিকে আজিৰ দিনটো সম্পূৰ্ণ নিজৰ বাবে দিছোঁ। এয়া দেখিছে এবুকু পানীলৈকে সিহঁতে নামি কি আনন্দৰে মাছসমূহ ধৰিছে। সঁচাই এক নষ্টালজিয়া। এই পৰিৱেশ যি গাঁৱত বা যি আছে সিহে অনুভৱ কৰিব পাৰিব কেনে আনন্দ। মাছ পাব, ঘৰত গৈ এসাঁজ খাব, কিন্তু মাছ ধৰাৰ আনন্দটো সঁচাই সুকীয়া। এয়া দেখিলে নহয়, কিছু সময় মাৰিয়েই কান্দুলি মাছ আৰু দনিকণা খলিহনাকে ধৰি মাছ পোৱাৰ আৰম্ভ হ'লেই। এটা দিন সম্পূৰ্ণ নিজৰ বাবে আজি মাছ ধৰিছে। এনে আচলতে বহুত ধুনীয়া পৰিৱেশ এটা গঢ় লৈ উঠিব ইয়াত। যিহেতু অমৃত সৰোবৰে কৈছে, অমৃত সৰোবৰৰ কথা ক'বই লাগিব। সুন্দৰকৈ ছাগলী বিলত কৰিছে আৰু আজি 90 কেজি মাছ ধৰিছে। ময়ো বোলো আজি সময় পালোঁ অকণমান সিহঁতৰ লগতে ধেমালি কৰি লাল চাহ লৈ আনিছে। সেইটো গমেই নাপায়, লাল চাহ খাবলৈ আনিছে। এনেদৰে হাঁহি ধেমালিৰ মাজতেই বিলৰ কাষৰে নবৌ এঘৰৰ পৰা লাল চাহ লৈ আনিলোঁ। ৰ'দ যিহেতু লাল চাহৰ সোৱাদেই সুকীয়া। সুন্দৰকৈ লাল চাহো খোৱা হ'ল আৰু মই নিজেও জাকৈখন লৈ মাছ মৰাৰ প্ৰচেষ্টা চলালোঁ। বহুদিন মাছ মৰা নাই, অকণমান কেমেৰাটো ধৰি ভিডিঅ' কৰাৰ পিছতেই কিছু মাছ মৰাৰ আনন্দও ল'লোঁ। এনেদৰেই নেটত বহু মাছ আহে, কিন্তু জাবৰৰ দম্বু আঁতৰোতে যথেষ্ট সময় লাগে। এনেদৰে মাছ মাৰি আমি ব্যস্ত হ'লোঁ এই দিনটো। এনেদৰে দেওবাৰ দিনটো প্ৰায় অধিকাংশ সময় বুলি ক'ব পাৰ কৰিলোঁ। আচলতে সুখটো নিজেই লোৱা বস্তু আৰু কাকো অন্যায় নকৰি আপুনি য'তেই ব্যস্ত নাথাকক লাগিলে আপুনি যদি মনটোৱে আপোনাক সুখ পাইছে তেতিয়াহ'লে আপুনি যি ভাল পাইছে আপুনি সেই কামটোকে কৰক। কিন্তু আনক অনিষ্ট নকৰাকৈ কাম কৰিব লাগে।
আৰু এতিয়া বৃহৎ এই গছজোপাৰ তলতে মই অলপ ৰৈছোঁ, সিহঁত আহি আছে, তাৰপিছত সিহঁতৰ লগত আমি গুচি যাম। এনেদৰে বহুত দিনৰ মূৰত মাছ মৰা এটা আমেজ ল'লোঁ। মই পাৰে পাৰে ঘূৰি ফুৰিলোঁ, কিছু মাছ অলপ ধৰিও দিলোঁ। 5-6 কেজি মই সৰু মাছ পাইছোঁ। মই অৱশ্যে বৰ বেছি নাখাওঁ মাছ, খাওঁ সৰু সৰু মাছ কমেই খাওঁ, তথাপিও ধৰি ভাল লাগে, চাই ভাল লাগে। সেইকাৰণে এই যি নৈসৰ্গিক সৌন্দৰ্যৰ মাজত, এক নিভাঁজ সৌন্দৰ্যৰ মাজত আজি দিনটো পাৰ কৰালোঁ, বহুত ভাল লাগিল। আপোনালোকো এনেধৰণে মনত বেছি দুখ লৈ নাথাকিব। জীৱনটো দুদিনীয়া, কাকো অনিষ্ট নকৰি যিটো ভাল লাগে এটা দিন অন্ততঃ আপুনি সপ্তাহৰ মূৰত বা মাহেকৰ মূৰত এটা দিন আপুনি নিজৰ কাৰণে দিয়ক। এনেদৰে মনে মিলা মানুহৰ লগত শান্তিৰে সুখে দুখে কথা পাতি জীয়াই থাকিবলৈ চেষ্টা কৰক। চাব আপোনাৰ জীৱনটো সুন্দৰ হৈ থাকিব। আজিলৈ বাই বাই। পুনৰ আপোনালোকৰ মাজলৈ নতুন নতুন ভিডিঅ' লৈ অহাৰ গৌতম চৰাইদেৱে চেষ্টা কৰিম। কিন্তু এই ভিডিঅ'টো আপোনালোকে ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।